দানিয়েলে দেখা চতুৰ্থ জন্তুটোৱে কোনখন সাম্ৰাজ্য আৰু কোন শাসকক বুজায়? সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় আকাশৰ বুকু তোমাৰ পৰাক্ৰম পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ বাক্যেৰে পৃথিৱী সজালা নৈ পৰ্বত পিৰিখেৰে আঁকিলা সুন্দৰ ভাৱনা মনোৰম ৰচনা জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ৭ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাইছিলো আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ৭ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদৰ পৰা ২২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব দানিয়েলে এটা দৰ্শন পাইছিল তেওঁ দেখিছিল মহাসমুদ্ৰৰ পৰা ৪টা বৃহৎ আকৃতিৰ জন্তু উঠি অহা প্ৰথমটো জন্তু আছিল সিংহ আৰু সেইটোৱে বেবিলনক প্ৰতিনিধিত্ব কৰে দ্বিতীয়টো জন্তু আছিল এটা ভালুক ই প্ৰতিনিধিত্ব কৰে মাদিয়া পাৰ্চী সাম্ৰাজ্যক তৃতীয় জন্তুটো আছিল নাহৰ ফুটুকি বাঘ অসহায় চিকাৰৰ ওপৰত হঠাতে জঁপিয়াই পৰা গুণ থকা নাহৰ ফুটুকিয়ে গ্ৰীক সাম্ৰাজ্যক প্ৰতিনিধিত্ব কৰে অৰ্থাৎ মহামতি আলেকজেণ্ডাৰক দানিয়েলে দৰ্শনত দেখা চতুৰ্থ জন্তুটোৰ 10টা শিং আছিল আৰু সেই জন্তুটোৱে ৰোমান সাম্ৰাজ্যক প্ৰতিনিধিত্ব কৰে দানিয়েলে চতুৰ্থ জন্তুটোৰ লগতে স্বৰ্গৰ দৰ্শন এটাও পাইছিল আৰু শেষ কালৰ বিষয়ে এটা আভাস তাৰ মাজেৰে দিয়া হৈছিল স্বৰ্গৰ দৰ্শনটোত স্বৰ্গৰ সিংহাসন দানিয়েলে দেখিবলৈ পাইছিল এয়া জগতলৈ আহিবলগীয়া মহাক্লে আৰু তাৰ পাছত হ'বলগীয়া প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ প্ৰস্তুতিৰ ছবি ঈশ্বৰৰ বিৰুদ্ধে বৰ কথা কৈ থকা সৰু সিংটোৰ বিষয়েও স্পষ্টকৈ কোৱা হৈছে প্ৰভু যীশুৰ আগমনৰ আগে হে ব্যক্তিৰ আবিৰ্ভাৱ হ'ব কিন্তু হে ব্যক্তিৰ বিচাৰ কৰি ধ্বংস কৰা হ'ব দানিয়েলে সেই দৰ্শনত মানুহৰ পুত্ৰ অৰ্থাৎ যীশুখ্ৰীষ্টক দেখিছিল সেই দৰ্শনত তেওঁ দেখিছিল মানুহৰ পুত্ৰক অৰ্থাৎ যীশুখ্ৰীষ্টক অনা ইহুদীসকলৰ পৰা এই জগতৰ ৰাজ্যসমূহলৈ নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কৰ্তৃত্ব বিনিয়োগ কৰা হৈছে প্ৰভু যীশুক যেতিয়া মহাসভাৰ আগত বিচাৰ কৰা হৈছিল তেতিয়া তেওঁ আচলতে এই অংশটোৰ কথা উল্লেখ কৰিছিল প্ৰভু যীশুৰ জন্মৰ আগে স্বৰ্গদূতে তেওঁৰ বিষয়ে এনেদৰে ভৱিষ্যতবাণী কৰিছিল যে তেওঁ মহান হ'ব আৰু তেওঁক সৰ্বোপৰি জনাৰ পুত্ৰ বুলি কোৱা হ'ব আৰু প্ৰভু ঈশ্বৰে তেওঁক তেওঁৰ পিতৃ দাউদৰ সিংহাসন দিব গতিকে অতি স্পষ্টভাৱে আমাক কোৱা হৈছে যে প্ৰভু যীশু খ্ৰীষ্টই হৈছে সেই মানুহৰ হাতেৰে নিৰ্মাণ নকৰা শিল যিয়ে নবুকদনেছৰে সপোনত দেখা মূৰ্তিটোক আঘাত কৰি ধ্বংস কৰে তেওঁ ইয়াত পৃথিৱীত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব আহকচোন এতিয়া আমি
মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই দানিয়েল পুস্তকখনৰ 7 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? আজিৰ অনুষ্ঠানত আমি এই 7 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা আলোচনা আৰম্ভ কৰিম। যোৱা অনুষ্ঠানত আমি দানিয়েল ভাৱবাদীয়ে দৰ্শনত দেখা 4টা জন্তুৰ চতুৰ্থটো জন্তুৰ বিষয়ে চাইছিলোঁ আৰু লগতে আমি পাইছিলোঁ দানিয়েলে স্বৰ্গৰ এটা দৰ্শন পোৱাৰ কথাটো। পৃথিৱীত মহাক্লেশ আহিবলৈ উপক্ৰম হৈছে আৰু স্বৰ্গত তাৰ যুঁজা চলিছে, এনেকুৱা এটা অৱস্থা আমি পাইছিলোঁ। আমি জানো সেই দিন ভৱিষ্যতে আহিব, তেনেকুৱা এটা অৱস্থা ভৱিষ্যতে হ'ব আৰু সেই দিন আহি আছে। আৰু প্ৰভু যীশু মহাপ্ৰতাপেৰে এই পৃথিৱীলৈ আহিব তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ। এতিয়া আমি 13 নম্বৰ পদটো পাঠ কৰি দিম। দানিয়েল 7 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, মই ৰাতি দৰ্শনত চাই দেখিলোঁ, আকাশৰ মেঘত মানুহৰ পুত্ৰৰ নিচিনা এজনা পুৰুষ আহি সেই অনাদিকালৰ বৃদ্ধজনাৰ গুৰিত উপস্থিত হ'ল। সেইজনৰ আগলৈ তেওঁক অনা হ'ল। ইয়াত আমি দেখিছোঁ যে এই জগতৰ শাসনভাৰ পৰজাতীয় লোকৰ হাতৰ পৰা কাঢ়ি লৈ নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কৰ্তৃত্ব আৰোপ কৰা হৈছে স্বৰ্গত ঈশপুত্ৰৰ ওপৰত। মহাসভাৰ আগত প্ৰভু যীশুৰ যেতিয়া বিচাৰ কৰা হৈছিল, তেতিয়া প্ৰভু যীশুৱে এই শাস্ত্ৰাংশৰ উদ্ধৃতিয়েই দিছিল। আমি পাঠ কৰি দিওঁ মাৰ্কে লিখা শুভবাৰ্তা 14 নম্বৰ অধ্যায়ৰ 61 আৰু 62 নম্বৰ পদ। কিন্তু তেওঁ একো উত্তৰ নিদি নিজম দি থাকিল। আকৌ মহাপুৰোহিতে তেওঁক সুধিলে, তুমি পৰম ধন্যজনাৰ পুত্ৰ খ্ৰীষ্ট হোৱানে? তেতিয়া যীশুৱে ক'লে, মই হওঁ। আৰু তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘেৰে অহা দেখিবা। প্ৰভু যীশুৰ জন্মৰ সময়ত স্বৰ্গদূতবিলাকে এই বুলি ভৱিষ্যৎবাণী কৰিছিল। লোকে লিখা শুভবাৰ্তা 1 নম্বৰ অধ্যায়ৰ 32 নম্বৰ পদ পঢ়ি দিছোঁ, চাবচোন। তেওঁ মহান হ'ব আৰু সৰ্বোপৰিজনাৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব। আৰু প্ৰভু পৰমেশ্বৰে তেওঁৰ পিতৃ দায়ুদৰ সিংহাসন তেওঁক দিব। গতিকে আমি আচলতে ইয়াত অতি স্পষ্টভাৱে এই কথাটো বুজি পাইছোঁ যে প্ৰভু যীশুৱেই হৈছে কোনো হাতেৰে কাটি নিৰ্মাণ নকৰা সেই শিলটো, যি শিলে নবুকদনেজৰ ৰজাই সপোনত দেখা সেই মূৰ্তিটো চূৰ্ণ বিচূৰ্ণ কৰিব। আৰু তেওঁৱেই এই পৃথিৱীত তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব। গীতমালাৰ 2 নম্বৰ গীতত আমি এই বুলি পঢ়িবলৈ পাওঁ, মই বিধিতিৰ বৃত্তান্ত প্ৰচাৰ কৰিম, জিহুৱাই মোক কৈছে, তুমি মোৰ পুত্ৰ, মই আজিয়েই তোমাক জন্ম দিলোঁ। তেওঁক মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল। ইয়াত আচলতে তেওঁৰ পুনৰুত্থানৰ কথাটোহে কোৱা হৈছে। তেওঁ বেথলেহেমত জন্মগ্ৰহণ কৰা কথাটো কোৱা হোৱা নাই। পাচনি পৌলে আমাক এই ব্যাখ্যাটো এনেদৰে দিছে। পাচনিৰ কৰ্ম 13 নম্বৰ অধ্যায়ৰ 33 নম্বৰ পদত পাঠ কৰি দিছোঁ। আমি তোমালোকক এই শুভবাৰ্তা জনাইছোঁ যে ঈশ্বৰে যীশুক তুলি সেই অংগীকাৰ আমাৰ সন্তানবিলাকলৈ সিদ্ধ কৰিলে। এই বিষয়ে 2 গীততো লিখা আছে, বোলে তুমি মোৰ পুত্ৰ, আজি মই তোমাক জন্ম দিলোঁ। গীত ৰচকে এই বুলি কৈ গৈছে, মুঠ খোজা, মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম আৰু পৃথিৱীৰ সকলো সীমাত তোমাৰ আধিপত্য পাতিম। গীতমালা 2 নম্বৰ গীতৰ 8 নম্বৰ পদ। প্ৰভু যীশুৱেই এই জগতৰ শাসনভাৰ গ্ৰহণ কৰিব আৰু সেই কাম তেওঁ কেনেদৰে কৰিব? গীতমালা 2 নম্বৰ গীতৰ 9 নম্বৰ পদটো পঢ়োঁ।
তুমি সিহঁতক লোহাৰ দণ্ডেৰে ভাঙিবা, কুমাৰৰ পাত্ৰৰ দৰে তুমি সিহঁতক দুখৰ কৰিবা। অৰ্থাৎ প্ৰভু যীশুৱে যেতিয়া এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিবলৈ আহিব, তেতিয়া তেওঁক আঠে বেঠে আদৰি আনি ৰজা পতা নহ'ব। কিন্তু তেওঁৰ বিৰুদ্ধে আচলতে মানুহে যুদ্ধ কৰিব। কিন্তু তেওঁ সকলো বিদ্ৰোহ নিজ হাতে দমন কৰিব, আৰু যিসকল তেওঁৰ প্ৰতি আনুগত্য থকা লোক, সেইসকল লোককহে সেই ৰাজ্যত তেওঁ স্থান দিব। 14 নম্বৰ পদ। আৰু সকলো জাতিৰ, দেশৰ আৰু ভাষাৰ লোকবিলাকে তেওঁৰ সেৱা কৰিবৰ নিমিত্তে তেওঁক ৰাজ শাসন, মহিমা আৰু ৰাজ্যভাৰ দিয়া হ'ল। তেওঁৰ ৰাজশাসন চিৰকাললৈকে থকা ৰাজশাসন, সেয়ে কেতিয়াও লুপ্ত নহ'ব, আৰু তেওঁৰ ৰাজ্য অবিনাশী। প্ৰভু যীশুখ্ৰীষ্টৰ আগমন আৰু সেই মূৰ্তিটো কোনো হাতেৰে নিৰ্মাণ নকৰা শিলটোৰ দ্বাৰা চূৰ্ণ বিচূৰ্ণ কৰাৰ এয়া প্ৰস্তুতি। চিৰকাললৈকে থকা ৰাজশাসন, খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ কথাহে আমি বাৰে বাৰে কৈ আহিছোঁ। কিন্তু ইয়াত চিৰকলীয়া ৰাজশাসনৰ কথা কোৱা হৈছে। কথা দুটাৰ মাজত অমিল থকা নিচিনা নালাগেনে? আচলতে কথা দুটাৰ মাজত যদিও অমিল থকা যেন লাগে, কিন্তু কথাটো আমি এনেদৰে বুজি পাওঁ যে প্ৰথমতে খ্ৰীষ্টৰ 1000 বছৰীয়া শাসন চলিব। তাৰ পাছত কিছুদিনৰ কাৰণে শয়তানক মুকলি কৰি দিয়া হ'ব, আৰু যীশুৰ বিৰুদ্ধে চমু সময় ধৰি এটা বিদ্ৰোহ হ'ব। সেই সকলোকে ধ্বংস কৰা হ'ব, আৰু তাৰ পাছত চিৰকাল ধৰি তেওঁৰ শাসন চলি থাকিব। প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, এয়ে প্ৰথম পুনৰুত্থান। যিকোনো এই প্ৰথম উত্থানৰ ভাগী হয় তেওঁ ধন্য আৰু পবিত্ৰ। তেওঁবিলাকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই, কিন্তু তেওঁবিলাক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেওঁৱে সৈতে 1000 বছৰ ৰাজত্ব কৰিব। সেই 1000 বছৰীয়া শাসনকালটো আচলতে আহিবলগীয়া অনন্তকলীয়া শাসনকালৰ এটা পৰ্যায়হে। পৰ্যায়বোৰ এটাৰ পাছত এটাকৈ স্পষ্টভাৱে উল্লেখ কৰা হৈছে প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ত। আপোনালোকে ইচ্ছা কৰিলে পঢ়ি ল'ব পাৰে। প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়। খ্ৰীষ্টই এই পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসন চলাব স্বৰ্গীয় পৰিৱেশত। এই সময়ছোৱাৰ সামৰণিত শয়তানক মুকলি কৰি দিয়া হ'ব। নতুন জন্ম নোপোৱা হৃদয়ৰ মানুহবোৰে শয়তানৰ নেতৃত্বকেই মানি ল'ব, আৰু খ্ৰীষ্টৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ তেওঁলোক একগোট হ'ব। তেতিয়া শয়তান আৰু শয়তানৰ লগ লোৱা সকলো বিৰোধী লোকক অগ্নিৰ সৰোবৰত পেলোৱা হ'ব। পৰিত্ৰাণ নোপোৱাকৈ মৃত্যুমুখত পৰা লোকবিলাকক আকৌ পুনৰুত্থিত কৰা হ'ব, বগা সিংহাসনত বহি খ্ৰীষ্টই কৰিবলগীয়া বিচাৰৰ বাবে। ইয়াৰ পাছত সেই অনন্তকলীয়া ৰাজ্যৰ প্ৰকৃত ছবিখন দেখা যাব। ঈশ্বৰৰ বাক্যত এই কথা অতি পৰিষ্কাৰভাৱে জনাই দিয়া হৈছে যে খ্ৰীষ্টই স্থাপন কৰিবলগীয়া এই অনন্তকলীয়া ৰাজ্যখনৰ স্থান হ'ব এই পৃথিৱীয়েই। আমি মিখা 4 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, অনেক জাতিয়ে ওলাই ক'ব, ব'লা আমি জিহুৱাৰ পৰ্বতখনলৈ, জাকুবৰ ঈশ্বৰৰ গৃহটিলৈ উঠি যাওঁ হওক। তেওঁ আমাক নিজ পথৰ বিষয়ে শিক্ষা দিব, তাতে আমি তেওঁৰ পথত গমন কৰিম। কিয়নো চিউনৰ পৰা ব্যৱস্থা আৰু জেৰুচালেমৰ পৰা জিহুৱাৰ বাক্য ওলাব। এতিয়া আমি 15 আৰু 16 এই পদ দুটা পঢ়ি দিব খুজিছোঁ। দানিয়েল যি মই, মোৰ শৰীৰত মোৰ আত্মাই যাতনা পালে, আৰু মোৰ মানসিক দৰ্শনে মোক ব্যাকুল কৰিলে। পাছে থিয় হৈ থকাবিলাকৰ মাজৰ এজনৰ ওচৰলৈ মই গৈ এই সকলোৰ বিষয়ে তেওঁক ঠিক কথা সুধিলোঁ। তাতে তেওঁ এই কথা কৈ এই সকলোৰ অৰ্থ মোক বুজালে। সপোনত দেখা সেই মূৰ্তিটোৰ কথাখিনিয়ে নবুকদনেছৰক যেনেকৈ আমনি কৰিছিল, তেনেকৈ এই
দৰ্শনটোৱে দানিয়েলক বৰকৈ আমনি কৰিছিল। তেওঁ ব্যাখ্যা বিচাৰি এটা স্বৰ্গীয় সৃষ্টিৰ ওচৰ চাপিল। 17 নম্বৰ পদ। এই যি বৃহৎ জন্তু 4টা আছে, এইবোৰ পৃথিৱীত হ'বলগীয়া 4জন ৰজা। দানিয়েলে দৰ্শনত দেখা সেই জন্তু 4টাই কেৱল 4খন সাম্ৰাজ্যকেই বুজোৱা নাছিল, লগতে সেই সাম্ৰাজ্যকেইখনৰ শাসনকৰ্তাকো বুজাইছিল। নবুখদনেছৰ ৰজা আৰু তেওঁৰ বাবিল সাম্ৰাজ্যক বুজাইছিল সেই মূৰ্তিটোৰ সোণৰ মূৰটোৱে আৰু 2খন পাখি থকা সিংহটোৱে। আনহাতে মহাবীৰ আলেকজেণ্ডাৰ আৰু গ্ৰীক মাকিডনিয়া সাম্ৰাজ্যখনক বুজাইছিল পিতলৰ উৰু আৰু সেই নাহৰ ফুটুকি বাঘটোৱে। এই চিকাৰী জন্তু 2টা আছিল মাংসভোজী আৰু খকুৱা ধৰণৰ, আৰু এই কথাটো 2জন ৰজা আৰু 2খন সাম্ৰাজ্যৰ ক্ষেত্ৰতেই খাটে। 18 নম্বৰ পদ। কিন্তু সৰ্বোপৰিজনাৰ পবিত্ৰ লোকবিলাকে ৰাজ্যভাৰ পাব আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব। ইয়াতনো সৰ্বোপৰিজনাৰ পবিত্ৰ লোক মানে কাৰ কথা বুজোৱা হৈছে? এই অধ্যায়টোত 5টা পদ আমি পাওঁ য'ত তেওঁলোকৰ কথা উল্লেখ কৰা হৈছে। তেওঁলোকৰ বিষয়ে আকৌ দানিয়েল 8 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদত আমি পঢ়িবলৈ পাওঁ। ভাৱবাণীৰ ব্যাখ্যা আগবঢ়োৱা কিছুমান লোকে ক'ব খোজে যে এই পবিত্ৰ লোকসকল হৈছে নতুন নিয়মৰ অধীনৰ সাধুসকল। কিছুমান লোকে আকৌ তাতকৈও ঠেক গণ্ডিৰ মাজত সোমাই পৰে আৰু কয় যে এই সাধুসকল হৈছে কেৱল তেওঁলোকৰ সম্প্ৰদায়ৰ লোক। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ পৰিয়ালটো যথেষ্ট বৃহৎ। পুৰণি নিয়মত তেওঁৰ আছিল পুৰণি নিয়মৰ সাধুসকল। ইছৰাইল জাতিটো সাধু বুলি কোৱা হয়। ঈশ্বৰ জিহুৱাত বিশ্বাস কৰা পৰজাতীয় লোকবিলাককো ঈশ্বৰৰ পবিত্ৰ লোক বুলিয়েই কোৱা হৈছিল। আৰু আজি নতুন নিয়মৰ অধীনৰ সাধুসকলকো আমি পাইছোঁ খ্ৰীষ্টীয় মণ্ডলীৰ ৰূপত। গতিকে এই ভুল ধাৰণাটো লোৱা উচিত নহয় যে আমাৰ ক্ষুদ্ৰ গোটটোহে কেৱল পৰিত্ৰাণ পোৱা গোট, নাইবা অনুগ্ৰহৰ কালত বাস কৰা খ্ৰীষ্টীয় বিশ্বাসীসকলহে কেৱল পৰিত্ৰাণ পোৱা লোক, এইবুলি আমি ভাবিব নালাগে। 50 দিনীয়া পৰ্বৰ আগতো ঈশ্বৰে মানুহক পৰিত্ৰাণ দিছিল, আৰু এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱাৰ পাছতো ঈশ্বৰে মানুহক পৰিত্ৰাণ দি থাকিব। মানুহক পৰিত্ৰাণ দিয়া কামটোৱেই ঈশ্বৰে কৰি আছে। এই কামতেই ঈশ্বৰ লাগি আছে। এই কামটোত যিদৰে লাগিব লাগিছিল সেইদৰে হয়তো খ্ৰীষ্টীয় মণ্ডলীয়ে লাগিব পৰা নাই, কিন্তু ঈশ্বৰ কেতিয়াও বিফল হোৱা নাই। দানিয়েল 8 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, পাঠ কৰি দিছোঁ। তেওঁ বলত পৰাক্ৰমী হ'ব, কিন্তু নিজ বলেৰে নহয়। তেওঁ বিস্ময়মনাকৈ সংহাৰ কৰিব আৰু কৃতকাৰ্য হৈ নিজ ইচ্ছামতে কাৰ্য কৰিব। তেওঁ শক্তিমন্ত লোকক আৰু পবিত্ৰ প্ৰজাবিলাকক সংহাৰ কৰিব। পবিত্ৰ লোকসকল হৈছে সাধুসকল। যাত্ৰা পুস্তক 19 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, আৰু মোৰ নিমিত্তে তোমালোক ৰাজকীয় পুৰোহিতসমূহ আৰু পবিত্ৰ জাতি হ'বা। এইবোৰ কথা তুমি ইছৰাইলৰ সন্তানবিলাকক কোৱা। অৰ্থাৎ ইছৰাইল জাতিক পবিত্ৰ জাতি বুলি কোৱা হৈছে। সাধু বা পবিত্ৰ শব্দৰ মূল গ্ৰীক শব্দটো হৈছে হেগিয়ছ, আৰু এই শব্দটো নতুন নিয়মত মুঠতে 200 বাৰ উল্লেখ কৰা আছে। ইয়াৰে 92 বাৰ হেগিয়ছ শব্দটো পবিত্ৰ বুলি অনুবাদ কৰা হৈছে, আত্মাৰ সৈতে জড়িত হিচাপে। অৰ্থাৎ পবিত্ৰ আত্মাক বুজাবলৈ এই হেগিয়ছ শব্দটো ব্যৱহাৰ কৰা হৈছে। এই শব্দটো ব্যৱহাৰ কৰা হৈছে খ্ৰীষ্টীয় মণ্ডলীৰ লোক, অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলক বুজাবলৈও, কাৰণ তেওঁলোকক সাধু আৰু পবিত্ৰ লোক বুলি কোৱা হৈছে। নতুন নিয়মত সাধু মানে হৈছে সেই সকলো পাপী লোক যিসকলে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ কাৰণে তেওঁলোকক ঈশ্বৰৰ দ্বাৰা ধাৰ্মিক বুলি ঘোষণা কৰা হৈছে। ঠিক একেদৰে পুৰণি নিয়মৰ বিশ্বাসকাৰীসকলক বুজাবলৈও এই হেগিয়ছ শব্দটো ব্যৱহাৰ কৰা হৈছে। আৰু ভৱিষ্যতে আহিবলগীয়া মহাক্লেশৰ মাজতো বিশ্বাসী হৈ থকা সাধুসকলক বুজাবলৈও এই শব্দটো ব্যৱহাৰ কৰা হৈছে। গতিকে দানিয়েল পুস্তকত সাধু বা পবিত্ৰ বুলি কওঁতে ইছৰাইলক বুজোৱা হৈছে।
গোটেই ইছৰাইলক নহয়, কিন্তু ইছৰাইলৰ সেই অৱশিষ্ট লোকসকলক যিসকলে বিশ্বাস কৰে। ইয়াত খ্ৰীষ্টীয় মণ্ডলীৰ সাধুসকলক বুজোৱা হোৱা নাই, কাৰণ দানিয়েলে খ্ৰীষ্টীয় মণ্ডলীৰ বিষয়ে আচলতে ভৱিষ্যৎবাণী কৰা নাই। দানিয়েলে দেখা জন্তু 4টাৰ চতুৰ্থটো জন্তুৰ ওপৰত ইয়াত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াতেই দানিয়েলেও গুৰুত্ব আৰোপ কৰিছে আৰু ঈশ্বৰেও গুৰুত্ব আৰোপ কৰিছে। আমিও গুৰুত্ব আৰোপ কৰা উচিত, কাৰণ আমি এই চতুৰ্থ জন্তুটোৱে বুজোৱা সময়ৰেই কোনোবা এটা অংশত আজি বাস কৰি আছোঁ। 19 আৰু 20 নম্বৰ পদ। তেতিয়া আন সকলোতকৈ বেলেগ আৰু অতি ভয়ানক লোহাৰ দাঁত আৰু পিতলৰ নখ থকা যি চতুৰ্থ জন্তুৱে খালে, দুখৰ কৰিলে আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিলে তাৰ বিষয়ে আৰু তাৰ মূৰৰ 10টা শিঙৰ বিষয়ে, আৰু যি আন এটা শিং উৎপন্ন হ'ল, যাৰ আগত 3টা শিং পৰিল, অৰ্থাৎ যাৰ চকু আৰু বৰ কথা কোৱা মুখ আছিল আৰু নিজৰ লগৰীয়াবোৰতকৈ অধিক গৰ্বী দেখা গৈছিল, তাৰ বিষয়ে মই ঠিক কথা জানিব খুজিলোঁ। ইয়াতে আমি যিখিনি কথা পাওঁ সেইখিনি আচলতে ক্ষমতা আৰু ভয়ংকৰ ৰূপ এটাৰ কথাকে কয়। এই জন্তুটোৰ লোহাৰ দাঁত আৰু পিতলৰ নখ আদিয়ে জন্তুটোৰ তীব্ৰ হিংস্ৰতাৰ কথাকেই কয়। ৰোমৰ অধীন হ'ব লগা দেশবিলাকে ৰোমক ঘীন কৰিছিল। ৰোমৰ শক্তিৰ বিৰুদ্ধে মূৰ দাঙি উঠা সকলোকে ৰোমে প্ৰবলভাৱে দমন কৰিছিল। ৰোমে ইয়াৰ প্ৰতিনিধি পিলাতৰ যোগেদি মানৱৰ পৰিত্ৰাতা ঈশপুত্ৰক প্ৰত্যাখ্যান কৰিছিল। সেই পিলাতে ঠাট্টাৰ ভাৱেৰেহে যীচুক সুধিছিল, সত্যনো কি? ৰোমে খ্ৰীষ্টক ক্ৰুচত দিছিল আৰু খ্ৰীষ্টীয় মণ্ডলীৰ ওপৰতো ৰোমে তাৰণা চলাইছিল। সেই জন্তুটোৰ পৰা 10টা শিং বাঢ়ি ওলোৱা কথাটোৱে আচলতে শেষ সময়ত উদ্ভৱ হোৱা অৱস্থা এটাক বুজাইছে। এখন নতুন সাম্ৰাজ্য গঢ়ি উঠিব বুলি বুজোৱা নাই। এই কথাও আমি মনত ৰখা উচিত যে মৰা জন্তু এটাৰ পৰা শিং কেইটা ওলোৱা নাই। ৰোম আচলতে এই ভাগি ছিগি যোৱা সাম্ৰাজ্যখনৰ অৱশিষ্ট দেশবোৰৰ মাজত আজিও জীয়াই আছে, ইউৰোপ, উত্তৰ আফ্ৰিকা আৰু হয়তো এছিয়াৰ 2-এটা অংশত। কোন দেশৰ মাজত জীয়াই আছে আমি সঠিককৈ নিশ্চয় ক'ব নোৱাৰোঁ। শেষৰ পিনে সৰু শিংটোৰ আগত 3টা শিঙৰ পতন হ'ব, অৰ্থাৎ সেই সৰু শিংটোৱেই হ'ব সকলোতকৈ প্ৰভাৱশালী ব্যক্তিত্ব, সামৰ্থ্য, প্ৰচাৰ আৰু জনতাৰ মাজত গ্ৰহণযোগ্যতাৰ ফালৰ পৰা এই সৰু শিংটোৱেই সকলোতকৈ আগবঢ়া হ'ব, আৰু এই সৰু শিংটোৱেই হৈছে খ্ৰীষ্টাৰী, পাপ পুৰুষ আৰু প্ৰথম পশু। এই বিষয়ে প্ৰকাশিত বাক্য 13 নম্বৰ অধ্যায়ৰ 3-6 পদলৈকে আপোনালোকে পঢ়ি চাব পাৰে। 21 নম্বৰ পদ। মই চাই থাকোঁতেই সেই শিঙে পবিত্ৰবিলাকৰ লগত যুদ্ধ কৰি তেওঁবিলাকক পৰাজয় কৰিলে। এই কথাটো মন কৰা উচিত যে খ্ৰীষ্টাৰীৰ অধীনত ৰোম আকৌ এক বিশ্বশক্তি হৈ উঠিব। প্ৰকাশিত বাক্য 13 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, আৰু পবিত্ৰ লোকে সৈতে যুদ্ধ কৰি তেওঁবিলাকক জয় কৰিবলৈ তাক শক্তি দিয়া হ'ল, আৰু সকলো ফৈদ, লোক, ভাষা আৰু জাতিবিলাকৰ ওপৰত তাক ক্ষমতা দিয়া হ'ল। এয়েই হ'ব পৃথিৱীত চলা মহাক্লেশৰ সময়ছোৱাৰ শেষৰ পিনে অতি চমু এচোৱা সময়, আৰু সেই মহাক্লেশ আৰম্ভ হোৱাৰ আগতেই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব। ৰোমিয়া লোকবিলাক যুদ্ধপ্ৰিয় লোক আছিল। অৱশ্যে সেই স্বভাৱটো মানুহৰ মাজত আজিও চলি আছে। এটা বুজাব নোৱাৰা সাঁথৰৰ নিচিনা কথা এয়েই যে আজিৰ যুগটোতেই শান্তিৰ প্ৰচেষ্টা অনবৰতেই চলি থাকে, আৰু আজিৰ যুগতেই শান্তি নাই। শান্তি বিচাৰি মানুহে শোভাযাত্ৰা উলিয়ায়, কিন্তু আমাৰ মাজত শান্তি নাই। বাইবেলতে এই বুলি লিখিছে, 1 থেছালনিকিয়া 5 অধ্যায় 3 পদত, যেতিয়া মানুহবিলাকে বুলিব শান্তি আৰু নিৰ্বিঘ্নতা, তেতিয়া গৰ্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ তেওঁবিলাকৰ আকস্মিক বিনাশ উপস্থিত হ'ব। তাতে তেওঁবিলাকে কোনোমতে সাৰিব নোৱাৰিব। যুদ্ধ বিগ্ৰহ আমাৰ হৃদয়তে আছে। মানৱ জাতিৰ লিখিত ইতিহাসত আমি প্ৰায় 15,000খন যুদ্ধৰ কথা পাওঁ, আৰু প্ৰায় 8,000টা শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ কথা পাওঁ। কিন্তু মানুহে কিজানি এতিয়ালৈকে 200 বা 300 বছৰো শান্তিপূৰ্ণ পৰিৱেশ পোৱা নাই। ৰোমান সাম্ৰাজ্য আকৌ গঢ়া হ'ব, আৰু এই কামটো কৰিব খ্ৰীষ্টাৰীয়ে। খ্ৰীষ্টাৰীয়ে বিশ্ব শক্তি আহৰণ কৰিব আৰু বিশ্ব শাসন কৰিব, আৰু খ্ৰীষ্টাৰীয়ে স্বৰ্গত থকা ঈশ্বৰৰ নামৰ নিন্দা কৰিব। বিশ্বৰ লোকসকলে আচলতে আজি তেনেকুৱা এজন শক্তিশালী নেতাই বিচাৰি আছে,
আৰু খ্ৰীষ্টাৰীয়ে হ'ব সেই নেতা। খ্ৰীষ্টাৰী আহিব এজন মানৱপ্ৰেমী লোকৰ ছদ্মবেশেৰে, শান্তি সমৃদ্ধি আৰু উভৈনদী অৱস্থাৰ কথা ক'ব, মানুহক চলাহী কথাৰে ঈশ্বৰৰ পৰা আঁতৰাই আনিব আৰু কেৱল মানৱীয়তাৰ কথাই ক'ব, কিন্তু পাছত নিজৰ আচল ৰূপ প্ৰকাশ কৰিব। কিন্তু সেই দিন আহি আছে, কিন্তু যেতিয়ালৈকে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা নহয়, তেতিয়ালৈকে সেই খ্ৰীষ্টাৰীয়ে আত্মপ্ৰকাশ নকৰে। ২২ নম্বৰ পদ, শেষত সেই অনাদিকালৰ বৃদ্ধজনা আহিলত সৰ্বোপৰিজনাৰ পবিত্ৰ লোকবিলাকৰ হাতত বিচাৰ ভাৰ আৰু ৰাজ্যভাৰ দিয়া হ'ল, আৰু পবিত্ৰবিলাকে ৰাজ্য ভোগ কৰা সময় উপস্থিত হ'ল। খ্ৰীষ্টই হৈছে সেই অনাদি অনন্তজনা, যিজনে সেই খ্ৰীষ্টাৰীক দমন কৰিবহি, আৰু পবিত্ৰসকল সাধুসকল হৈছে পুৰণি নিয়মৰ সাধুসকল। প্ৰিয় শ্ৰোতা, আজিলৈ আমি ইমানতেই সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক। আমেন। চতুৰ্থ জন্তুটোৱে বুজায় ৰোমান সাম্ৰাজ্যক। ৰোম আকৌ বিশ্ব শক্তিত পৰিণত হ'ব আৰু খ্ৰীষ্টাৰীৰ নেতৃত্বত ৰোম এনেদৰে আকৌ সুসংগঠিত হ'ব। এয়া হ'ব অলপ চুটি সময় আৰু এয়া হ'ব মহাক্লেশৰ সময়। কিন্তু পৃথিৱীত এনেদৰে মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগে মণ্ডলীক উঠাই লৈ যোৱা হ'ব। পুৰণি ৰোমান সাম্ৰাজ্যখনক পুনৰ একলগ কৰি গঢ়ি তোলা হ'ব আৰু খ্ৰীষ্টাৰীয়ে সেই কাম কৰিব। সেই খ্ৰীষ্টাৰী বিশ্ব শাসক হ'ব। আমাক কোৱা হৈছে যে তেওঁ স্বৰ্গৰ ঈশ্বৰক নিন্দা কৰিব। সেই দিশে পৃথিৱীখন আগবাঢ়ি গৈ থাকিব আৰু এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব। দানিয়েলে সপোনত দেখা চতুৰ্থ জন্তুটোৱে এই সাম্ৰাজ্যক বুজায়, কিন্তু খ্ৰীষ্টই সেই শাসকক পৰাস্ত কৰিব আৰু তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময় প্ৰভু তুমি আমাক দিয়াৰ বাবে, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এইমতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজাত সহায় কৰা আৰু আজিৰ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু, যদি কোনো সন্তানে তেওঁলোকে নিজৰ জীৱনটো সলনি কৰিব বিচাৰিছে বা সিদ্ধান্ত লৈছে প্ৰভু সম্পূৰ্ণৰূপে সলনি হোৱাত তেওঁলোকৰ জীৱন, প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু সেইমতে তেওঁলোকে কৰা সিদ্ধান্তত প্ৰভু অটল হৈ থাকিব পাৰে আৰু বিশ্বাসত যাতে প্ৰভু তেওঁলোকে বৃদ্ধি পাই গৈ থাকিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ঈশ্বৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে সাধু বা পবিত্ৰৰ মূল গ্ৰীক শব্দটো কি? অপশ্যন এ, পইমেন, অপশ্যন বি, এগিয়ছ, অপশ্যন চি, এপিস্কপছ, অপশ্যন ডি, প্ৰেছবাইটাৰ্ছ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।